আমগুৰিৰ মৰা বজাৰ বৰ মছজিদ পৰিচালনা সমিতিৰ উদ্যোগত মৰ বজাৰত 20 গৰাকীকৈ কৃতিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 18 গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে শিৱসাগৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা 2 গৰাকী খেলুৱৈক সম্বৰ্ধনা জনোৱা হয়। ছাত্ৰ-ছাত্ৰীসকলক অধিক উৎসাহিত কৰি তোলাৰ উদ্দেশ্যৰে এই সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা অনুষ্ঠানত মছজিদ পৰিচালনা সমিতিৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি ভালে কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মোক আজি সম্বৰ্ধনা এই মৰা বজাৰৰ বৰ মছজিদ কমিটিয়ে জনাইছে মোক আৰু বহুত ভাল লাগিছে চবে মোক সম্বৰ্ধনা জনোৱাৰ কাৰণে। নেক্সট বাৰ যে আৰু বাকী ইয়াত যিমান গাঁৱত ল'ৰা ছোৱালী আছে সকলোৱে যাতে আমাৰতো এই খেলটোত আহক আৰু সকলোৱে যাতে প্ৰেক্টিছ কৰক মই সেইটোৱে আশা কৰিছোঁ। মোৰ ভালেই লাগিলে আজি জনোৱাৰ কাৰণে। মই জাপান কাৰাটে এছ'চিয়েশ্যনৰ ডিষ্ট্ৰিক্ট লেভেলৰ শিৱসাগৰ গ'ল্ড মেডেলটো পাইছোঁৱে আৰু লগতে ট্ৰফিটো পাবলৈ বেষ্ট প্লেয়াৰ কাৰণে পাইছোঁ। আৰু আগলৈ আৰু ভালকৈ দিব পাৰে চবকে দোৱা কৰিবলৈ। আজি মৰা বজাৰ মছজিদ পৰিচালনা সমিতিয়ে আমাক এইদৰে সন্মান আৰু মৰম যচাৰ বাবে তেওঁলোকৰ লৈ অশেষ কৃতজ্ঞ হৈছোঁ আৰু সমূহ ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। আমাক এইদৰে সম্বৰ্ধনা জনোৱাৰ বাবে বহুত ভাল লাগিছে আৰু এই সন্মানকণ দিয়াৰ বাবেও ভাল লাগিছে আৰু যাতে যিখিনি ল'ৰা ছোৱালী উঠি আহিছে তেহেঁতকো যাতে এনেধৰণে সম্বৰ্ধনা জনায় আৰু এই সম্বৰ্ধনাৰ পৰা আমি বহুত উৎসাহিত হৈছোঁ আৰু তেহেঁতিও তেনেকৈ উৎসাহিত হ'ব। তো তেহেঁতকো তেনেকৈ সম্বৰ্ধনা জনোৱাটোৱে আমি আবেদন কৰোঁ। তেওঁলোকে যাতে ভালকৈ পঢ়ি যায়, যিখিনি কৰি যাব লাগে ডেইলি সেইখিনি যাতে তেওঁলোকে কৰি যায় তেনেদৰে ভাল হ'ব। এতিয়া মই নীটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছোঁ অহা বছৰলৈ। সকলোৱে ভালকৈ পঢ়ি মেলি যাতে আগুৱাই যায় সেইটোকে মই কামনা কৰিছোঁ। বহুত ভাল লাগিছে এনেকুৱা এটা অনুষ্ঠান পতাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আমাক এনেকুৱা এটা অনুষ্ঠান পাতি দিয়াৰ কাৰণে। আৰু আগত যেনেকৈ পঢ়িছিলোঁ এটা আমাৰ মৰা বজাৰ মছজিদ পৰিচালনা কমিটিৰ আমি এটা চিন্তা কৰিছিলোঁ যে এই বছৰ আমাৰ মৰা বজাৰ গাঁৱৰ ওচৰে পাঁজৰে যিখিনি ল'ৰা ছোৱালী সুখ্যাতিৰে পাছ কৰিছিলে তেওঁলোকে আমি অন্ততঃ মৰা বজাৰ মছজিদ কমিটিৰ তৰফৰ পৰা অকণমান সন্মান যাচি যাতে তেখেতলোকক দেখি পেলাই পাছৰ উঠি অহা ল'ৰা ছোৱালী যাতে উৎসাহিত হয় তাৰ বাবে এই এটা অনুষ্ঠান পাতিবৰ কাৰণে আমি সিদ্ধান্ত কৰিলোঁ। আৰু মছজিদ পৰিচালনা সমিতিৰ লগতে আমাৰ যুৱ সমাজ আমাৰ স্থানীয় ৰাইজৰ সহযোগত আজি আমি এই অনুষ্ঠানটি পাতিছোঁ। গতিকে এই অনুষ্ঠানৰ যোগেদি আমাৰ আপোনালোকৰ এই সাংবাদিকসকলে আহি আমাক যিখিনি দেখালেহি যিটো কৰিলেহি এইখিনি যাতে প্ৰচাৰ হয়, যাতে সেই প্ৰচাৰৰ যোগেদি উঠি অহা কণ ছাত্ৰ ছাত্ৰীক যে উৎসাহিত হয় তাৰে কামনা কৰিলোঁ। আজি আমাৰ 18জন ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনালোঁ। তাৰে 5জন আছিলে হায়াৰ ছেকেণ্ডেৰী আৰু আছিলে 13জন মাধ্যমিক ছাত্ৰ ছাত্ৰী আৰু 2জন আমাৰ মানে কণমানি ছাত্ৰ ছাত্ৰী আছিলে। তেওঁলোকৰ মানে খেলুৱৈ বিভাগত তেওঁলোকে যথেষ্ট আগবাঢ়ি গৈছে। ছোৱালীজনী মানে সোণৰ মেডেল পাবৰ কাৰণে ডিষ্ট্ৰিক্টৰ ভিতৰত পাইছে। তাৰপাছত তেওঁ মানে চেম্পিয়নৰ কাৰণে আসাম চেম্পিয়নশ্বিপো হৈছে। তাৰপিছত তেওঁ মানে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবৰ কাৰণে তেওঁৰ যিটো বাট মুকলি কৰিছে। তেওঁলোকৰ উদ্দেশ্যটো আমি মানে সংবাদ মাধ্যমৰ মাজেৰে আহি পেলাই তেওঁলোকৰ প্ৰতিভা, তেওঁলোকৰ যিটো মানে শিক্ষাৰ যিটো আগবঢ়াৰ যিটো প্ৰচেছ এই বস্তুটো যাতে সম্প্ৰসাৰণ হয় অন্য ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ যিখিনি প্ৰতিভাখিনি দেখি বা এইটো অনুষ্ঠানটো দেখি তেওঁলোকে অনুপ্ৰাণিত হ'ব বুলি আমি আশা কৰিছোঁ।